নমস্কাৰ ৰাইজ, মই নৈতি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈছিলোঁ আপাৰ আছাম মানে শিৱসাগৰলৈ বুলি। আৰু শিৱসাগৰত গৈ যদি আমি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি নাচাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব? সেইবাবে আমি প্ৰথমতে শিৱসাগৰত থকা শিৱদৌললৈ গ'লোঁ আৰু শিৱদৌলত গৈ প্ৰথমে বাবাৰ আশীৰ্বাদ লৈ তাৰ পৰা আমি আকৌ জয়সাগৰ পুখুৰীলৈ গৈছিলোঁ। জয়সাগৰ পুখুৰীত গৈ জয়সাগৰ পুখুৰীৰ পাৰতে এখন ধুনীয়া পাৰ্ক আছে আৰু সেই পাৰ্কখনত যাবৰ বাবে টিকট কাটিব লাগে আৰু টিকট কাটিলোঁ আৰু টিকটৰ দাম মোৰ বোধহয় পাৰ পাৰ্চন 60 মানকৈ আছিলে, মোৰ বাৰু ইমান মনত নাই। আৰু টিকট কাটিয়ে সেই পাৰ্কখনত সোমাই গ'লোঁ। তাত ধুনীয়া খেলা বস্তু আছিলে সৰু সৰু চলিবিলাকৰ। তাৰ ওচৰতে থকা ঘনশ্যামৰ ঘৰলৈ গৈছিলোঁ, মানে এনেই ফুৰিব গৈছিলোঁ আৰু ঘনশ্যামৰ ঘৰত এপাক মাৰি আহিলোঁ। ঘনশ্যামৰ ঘৰৰ পৰা আহি আকৌ তলাতল ঘৰলৈ গৈছিলোঁ। তলাতল ঘৰত টিকট কাটিলোঁ, যিহেতু য'ত গ'লেও টিকট কাটিবই লাগে, সেইবাবে টিকট কাটি তলাতল ঘৰখন ফুৰিলোঁ। তলাতল ঘৰত চালোঁ ক'ত কি আছে কি নাই। তাৰপিছত আমি আকৌ তাৰ পৰা ৰংঘৰলৈ গৈছিলোঁ আৰু যিহেতু ৰংঘৰ পাওঁতেই আমাৰ গধূলি হৈছিলে, সেইবাবে আমি কাৰেংঘৰলৈ যাব নোৱাৰিলোঁ আৰু ৰংঘৰৰ পৰা আমি আকৌ পুনৰ হোমষ্টেলৈ গৈছিলোঁ। মানে আমাৰ হোমষ্টেটো অলপ শিৱসাগৰৰ পৰা দূৰত আছিলে, মানে আমাৰ হোমষ্টেটো আছিলে নাজিৰাত। যিহেতু নাজিৰালৈ শিৱসাগৰৰ পৰা অলপ দূৰ হয়, সেইবাবে আমি বেছি গধূলি নহওঁতেই হোমষ্টেলৈ যাব লগা হৈছিলে। আৰু আমি নাজিৰাত থাকিবলগীয়া কিয় হ'ল আপোনালোকে নেক্সট ভিডিঅ'টো চালে গম পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আজিলৈ